এজনী ছোৱালী বাৰু কাৰ ভৰসাত এখন ঘৰত এৰি থৈ যাম? দেউতাকৰ ভৰসাত, ককাইকৰ ভৰসাত, দদাইকৰ ভৰসাত, মমাইকৰ পুতেকৰ ভৰসাত, বাৰু নানা ধৰণৰ সম্বন্ধৰ ভৰসাত। আজিকালি এজনী ছোৱালী কাৰোবাৰ লগত এৰি থৈ যাবলৈ কাৰণে 10 বাৰ চিন্তা কৰিব লাগিব। আমাৰ নিচিনা এজনী মাকে এজনী ছোৱালীক কিমান কষ্ট কৰি এখন ঘৰত তুলি তালি ডাঙৰ দীঘল কৰে, কিন্তু খন্তেকৰ ভুলৰ কাৰণে যদি আমাৰ এজনী ছোৱালীৰ জীৱনটো সম্পূৰ্ণ শেষ হৈ যায়, তেনেহ'লে বাৰু কাৰোবাৰ ভৰসাত আমাৰ এজনী ছোৱালী এৰি থৈ যাব পাৰিনে? ভিডিঅ'টো নবনাই নোৱাৰিলোঁ, মোৰ মনটো ইমানেই বেয়া লাগিলে। আজিকালি মোবাইলটো চাব নোৱাৰা হৈ গৈছোঁ যে ইমান মানুহৰ বেয়া কৰ্মকাণ্ড। আৰু আপোনালোকেও হয়তো চাগে নিউজবোৰ পাইছে। কালি এনেকুৱা এটা নিউজ পালোঁ, নিজৰ দেউতাকে নিজৰ জীয়েকৰ লগত বেয়া ব্যৱহাৰ কৰা। নিজৰ দেউতাকজন কেনেকুৱা হ'ব পাৰে আপুনি এবাৰ ভাবক, যদি নিজৰ জীয়েকৰ লগত বেয়া ব্যৱহাৰ কৰা। আজি এটা নিউজ পালোঁ, নিজৰ মমাইকৰ পুতেকে ভনীয়েকৰ জীয়েকৰ লগত বেয়া ব্যৱহাৰ কৰা। কেনেকুৱা এটা নিউজ, কেনেকুৱা বেয়া নিউজবোৰ পাবলৈ ধৰিছোঁ আমাৰ এইখন সমাজত। কেনেকৈ আমি এজনী ছোৱালী সুৰক্ষিত হিচাপে ঘৰত থৈ যাম? বাপেকৰ ভৰসাত, দদাইকৰ ভৰসাত, পেহাইকৰ ভৰসাত, ভিনীয়েকৰ ভৰসাত, কাৰ ভৰসাত এৰি থৈ যাম? সেইকাৰণে যিমানেই ডাঙৰ হওক, যিমানেই সৰু হওক, মাকে নিজৰ ছোৱালীক নিজৰ হাতত ধৰি লৈ ঘূৰি ফুৰিবই লাগিব। আপোনালোকে সঁচাকৈ কৈছোঁ, অকণমান ভুলৰ কাৰণে আমাৰ নিজৰ ছোৱালীজনীহঁতক কেতিয়াও ঘৰত এৰি থৈ যাব নোৱাৰিম। য'তে যাম মই সঁচাকৈ মোৰ ছোৱালী মই লৈ যাম, হাতত ধৰি লৈ যাম। মই ঘৰত অকলে থৈ যাব নোৱাৰিম, কাৰণ কেলৈ আজিকালি কাকো কোনো বিশ্বাস কৰিব নোৱাৰি। ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, যাতে সদায় ভালকৈ থাকক। আমাৰ ছোৱালী মানুহে খোজে প্ৰতি অপৰাধ। এটা ল'ৰাই যদি 12টা বজাতো ঘৰত যদি 10জনী ছোৱালী আনি যদি থাকে, তেতিয়াও বেয়া নহ'ব। কিন্তু এজনী ছোৱালীয়ে যদি এটা ল'ৰাৰ লগত, আনকি সেইটো খুৰাকৰ পুতেকে হওক বা বৰ্তাকৰ পুতেকে হওক, মমাইকৰ পুতেকে হওক, কাৰোবাৰ পুতেকৰ লগত যদি ৰাতি যদি আহি পিনে যদি কিবা এটা কামৰ সত্ত্বেও যদি 12টা 1টা বজাত যদি ঘৰত নামিবলগীয়া হয়, তেতিয়াও ওচৰ চুবুৰীয়া বা গাঁৱৰ মানুহে ক'ব কি, সেই ছোৱালীজনী কালি আমুকৰ জীয়েকজনী এটা ল'ৰাৰ লগত আহিছিলে, দেখিছিলোঁ। কিন্তু ছোৱালীজনী গাত সদায় চেকাটো থাকি যাব, ল'ৰাটোৰ গাত এদিনো নাথাকে। এইবোৰ ভাবি আচলতে মই এজনী ছোৱালী তুলিছোঁ, ভাবিলে এনেকুৱা লাগে ছোৱালীজনী যাতে নিজৰ লগতে এনেকৈ থৈ দিওঁ, কিন্তু থ'বও নোৱাৰোঁ। পঢ়াৰ ক্ষেত্ৰত ছোৱালীজনীহে যাবই লাগিব দূৰলৈ। সেইকাৰণে ভাবোঁ আপোন ভালে জগত ভাল। নিজেই যেতিয়া ভাল থাকে একো নহয়, কিন্তু আজিকালি নিজে ভাল থাকিলেও কিছুমান মানুহ এনেকুৱা আছে যে কি বুলি ক'ম, মই আকৌ ক'বলৈ ভাষাই বুজি নাপাওঁ। কি বুলি ক'ম এনেকুৱা নিজে ভাল থাকিলেও কিবা এটা কৰ্ম, কিবা এটা কথা পতা মানুহৰ কথা উলিয়াই হ'লেও বেয়া কৰিবলৈ বিচাৰে। যিয়ে নহওক, সৰুতে ছোৱালীজনী কিমান কষ্ট কৰি তোলাৰ পাছত ছোৱালীজনী হাতত ধৰি পঢ়াৰ ক্ষেত্ৰত পঠিয়াই দিওঁ, তাৰ পাছত আকৌ আহে বিয়া বাৰু দিওঁ। কিন্তু এজনী মাকৰ সেই এটা চিন্তা থাকি যায় যে বিয়া দিয়াৰ পাছতো ছোৱালীজনী মাকহঁতৰ এটা মনত থাকি যায়, সেই ছোৱালীজনী বিয়া হোৱা মাৰ পিছতো ভালকৈ খাইছেনে, মানুহজনৰ লগত সুখত আছেনে নাই, প্ৰত্যেকটো সমস্যাৰ সমাধান মাকে কৰিবই লাগিব আৰু মাকে চাবই লাগে। সেইকাৰণে কৈছোঁ আমাৰ ছোৱালী জীৱনটো বহুত বেলেগ, ল'ৰা জীৱনটো বহুত কষ্টকৰ। মই বেয়া কেতিয়াও নকওঁ যে ল'ৰা জীৱনটো কষ্টকৰ নহয়, কিন্তু ল'ৰাৰ জীৱনটো বিন্দাছ এটা লাইফ আছে, কাৰণ সি নিজে যাব পাৰে, নিজে কৰিব পাৰে, নিজে থাকিব পাৰে। কিন্তু আমাৰ ছোৱালী জীৱনটোত ক'ৰবাত যদি গাড়ীত গৈও থাকোঁ, তেতিয়াও কোনোবাই এজনী ছোৱালীহক জোকোৱা মেলা কিবা কিবি বহুত ধৰণৰ কৈ থাকে। কিন্তু আজিকালি এনেকুৱা এটা সমস্যাৰ সমাধান হৈছে, আমাৰ ছোৱালীসকল ভাবিবলৈ ভয় লগা, ওলাই যাবও নোৱাৰে। সুৰক্ষিত বোলা বস্তুটো আমাৰ ছোৱালীসকলৰ একেবাৰে নাইকিয়া হৈ গ'ল। আৰু কৈছোঁ নহয়, কাৰ ভৰসাত থৈ যাম ছোৱালীসকলক? কাৰো ভৰসাত থৈ যাবলৈ নোৱাৰা হ'লোঁ। সেইকাৰণে আমাৰ মাকসকলক কৈছোঁ, য'তেই যায় আমাৰ ছোৱালীসকলক আমি হাতত লৈ ঘূৰি ফুৰিব লাগিব। যিমানেই যি হওক, মানুহে হাঁহিলেও হাঁহিব, নিজৰ ছোৱালীজনীক কিন্তু আমি এনেকৈ হাতত ধৰি লৈ ঘূৰি ফুৰিব লাগিব। যিয়ে নহওক, ভিডিঅ'টো মোক মনৰ কথাখিনি আপোনালোকৰ আগত ক'লোঁ। যদিহে ভাল লাগিলে প্লিজ কমেণ্ট এটা কৰিব।